হিমন্ত বিশ্ব শৰ্মাৰ মুৰ্দাবাদ 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 বাংলাদেশী ৰক্ষক হিমন্ত বিশ্ব শৰ্মাৰ মুৰ্দাবাদ 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 হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া হিমন্ত জিন্দাবাদ 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 বাংলাদেশী go back go back go back বাংলাদেশী go back go back go back বাংলাদেশী go back go back go back ইনকলাব জিন্দাবাদ 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 কাৰ জৰিয়তে নাগৰিকত্ব দিয়া সিদ্ধান্ত মানি লোৱা নহব 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 জাতি ধ্বংসী কাৰ জৰিয়তে নাগৰিকত্ব দিয়া সিদ্ধান্ত মানি লোৱা নহব 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 অসম সদায় অসমীয়াৰ হৈ থাকিব লাগিব লাগিবই লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰে বিদেশী ন্যায়াধিকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰসমূহ প্ৰত্যাহাৰ কৰি প্ৰায় ৬৯,৫০০ অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে যি অসমত নাগৰিকত্ব দিব বিচাৰিছে বিদেশীক স্বদেশী কৰিব বিচাৰিছে এই সিদ্ধান্তৰ বিৰুদ্ধে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি আমি প্ৰতিবাদ সাব্যস্ত কৰিছো আমি হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছো যিদৰে এদৰে অবৈধ হিন্দু বাংলাদেশীক যিসকল ইতিমধ্যে তেওঁলোকৰ বিদেশী ন্যায়াধিকৰণত গোচৰ চলি আছে তেওঁলোকে ইতিমধ্যে বিদেশী হিচাপে তেওঁলোকে চিহ্নিত হৈছে মানে সেইসকল মানুহক কাৰ দৰে জাতিধ্বংসী আইনৰ জৰিয়তে অসমত নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত কোনো কাৰণত মানি লোৱা নহ'ব এই সিদ্ধান্ত হঠকাৰী সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই সিদ্ধান্ত জাতিদ্ৰোহী সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই সিদ্ধান্ত অসম চুক্তি হত্যা কৰা সিদ্ধান্ত গতিকে এই অসম চুক্তি হত্যাকাৰী এই অসম বিৰোধী এই সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ'ব যদি শীঘ্ৰেই অবৈধ হিন্দু বাংলাদেশীসকলৰ যে বিদেশী ন্যায়াধিকৰণত গোচৰ চলি আছে এয়া গোচৰ চলি থাকিব লাগিব এয়া প্ৰত্যাহাৰ কৰা সিদ্ধান্ত মানি লোৱা নহ'ব আৰু একে সময়তে আমি কওঁ যে অসম কোনো কাৰণত বিদেশী চৰণীয়া পথাৰ হ'বলৈ আমি নিদিওঁ অসম বিদেশী ডাষ্টবিন নহয় এই কথা হিমন্ত বিশ্ব শৰ্মাই মনত ৰখা ভাল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমখন পৈতৃক সম্পত্তি নহয় যে তেওঁ অসমত মন গ'লে বাংলাদেশী বহাই দিব মন গ'লে বিদেশী বহাই দিব গতিকে হিন্দু মুছলমান কথা নাই বেংগলী মিয়া কথা নাই 1971 চনৰ 24 মাৰ্চৰ পিছৰ পৰা অসম চুক্তি অনুসৰি 1971 চনৰ 24 মাৰ্চৰ সকলো বিদেশী অসম এৰিব লাগিব আৰু সকলো বিদেশীকে অসমৰ পৰা বিতৰণ কৰিবৰ কাৰণে আমি বিজেপি চৰকাৰক হিমন্ত বিশ্ব শৰ্মাক দাবী কৰিছোঁ একে সময়তে দাবী কৰিছোঁ যে অসমৰ সম্পদ আৰু অসমৰ ভূমিৰ ওপৰত আমাৰ অসমীয়া মানুহৰ অধিকাৰ লাগে আমাৰ অসমখন 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি অসমখন জনজাতীয় ৰাজ্য মৰ্যাদা প্ৰদান কৰিব লাগে এই আমি দাবী উত্থাপন কৰিছোঁ একে সময়তে ভাৰতীয় সংবিধান অনুসৰি 371 এই আৰ্টিকল অনুসৰি অসমক বিশেষ শ্ৰেণীৰ ৰাজ্য মৰ্যাদা প্ৰদান কৰিব লাগে আৰু যদি সেইবিলাক কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৈতৃক সম্পত্তিৰ দৰে অসমত এইদৰে বিদেশী বোজা জাপি দিব হিন্দুৱে হওক মুছলমানে হওক জৈনে হওক খ্ৰীষ্টানে হওক কোনো কথা নাই কোনো বিদেশী বোজা 1971 চনৰ 24 মাৰ্চৰ পিছৰ কোনো বিদেশী বোজা অসমে নলয় সেইকাৰণে আজি হিমন্ত বিশ্ব শৰ্মা প্ৰতিমূৰ্তি সমগ্ৰ অসমত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তিয়ে দাঁড় কৰিছোঁ একে সময়তে অবৈধ যিটো আমাৰ বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰসমূহৰ যিটো নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা প্ৰতিলিপিও আজি অসম জুৰি আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমি প্ৰতিলিপি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।